So hi guys, good morning and welcome back to my YouTube channel Kon Vlogs. তো আজি হৈছে 26 ফেব্ৰুৱাৰী আৰু 26 ফেব্ৰুৱাৰীৰ 1858 চনত মণিৰাম দেৱানৰ কেনেকৈ শহীদ মণিৰাম দেৱানৰ কেনেদৰে শহীদ হৈছিল। তো মণিৰাম দেৱান আপোনালোকে হয়তো চিনি পায়, অসমৰ প্ৰথমজন শহীদ বুলি ক'লেও ভুল নহ'ব। তো বৰ্তমান গৈ আছোঁ গুৱাহাটীলৈকে কলিতা জনগোষ্ঠীৰ সন্মিলনত। তো তাত এখন মিটিং হৈছে। তো তাত কেনেদৰে কোনে কি কয় সকলোখিনি আপোনালোকক ক'ম বাৰু। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। হয়তো আজিৰ দিনত নৱপ্ৰজন্মৰ লোকে ল'ৰা ছোৱালীখিনি হয়তো চিনিয়ে নাপায়। তো মণিৰাম দেৱানৰ জন্ম হৈছিল অসমৰে শিৱসাগৰত 1806 চনৰ 17 এপ্ৰিল তাৰিখত আৰু 26 ফেব্ৰুৱাৰী 1858 চন অৰ্থাৎ আজিৰ তাৰিখত মণিৰাম দেৱানদেৱক ফাঁচি দিয়া হৈছিল। যিহেতু মণিৰাম দেৱানদেৱে আজিৰ দিনতে শ্বহীদ হৈছিল, সেইবাবে প্ৰত্যেক বছৰৰ নিচিনা সদৌ অসম কলিতা জনগোষ্ঠীয়ে আজিও এখন মিটিং পাতিছে গুৱাহাটীত। তো গুৱাহাটীত হ'ব মণিৰাম দেৱা 10 চেণ্টাৰ আৰু তাত আমাৰ ফালৰ পৰা গৈছে বজালী জিলাৰ পৰা আৰু আন জিলাৰ পৰা আহিব। তো সকলো তাত আহি পাব। তো কোনে কি কয় সকলো দেখুৱাম আপোনালোকক অকণমান গাইছ। মিটিঙত আহি কিনে অকণমান বালাজী মন্দিৰত ওলাই আহিছোঁ, মানে ইয়াত এনে সেৱা চেৱা কৰিলোঁ আৰু অকণমান বালাজী মন্দিৰৰ পৰিৱেশটো চাই লওক, কি ধুনীয়া এটা পৰিৱেশ আৰু ফুল চুল ধুনীয়াকৈ হৈ গৈছে, সেইকাৰণে এটা বেছি সুন্দৰকৈ উঠিছে। আৰু হয়তো কিছুমানে ভাবিব পাৰে যে মই মিটিঙত যাব বালাজী মন্দিৰত কি কৰি আছোঁ। তো মণিৰাম দেৱান 10th চেণ্টাৰটো বালাজী মন্দিৰৰ নিচে কাষতে, যিহেতু মিটিং আৰম্ভ হোৱা নাই আপোনালোকক দৰ্শন কৰালেও আৰু মই এবাৰ ইয়াত আহি দৰ্শন কৰি ল'লোঁ। এতিয়া আৰু ইয়াৰ পৰা ওলাই যাওঁ। তো ই আছিল বালাজী মন্দিৰৰ পৰিৱেশ আৰু আমি এতিয়া মিটিঙত যাম। এই ডেটু মিটিং। তো বৰ্তমান চলি আছে বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে নিজৰ বক্তাসকলে আমাৰ মাজত নিজৰ সিহঁতৰ বক্তাবিলাক আমাৰ মাজত দাঙি ধৰিব। তো মণিৰাম দেৱান বিষয়ে ক'ব। তো আপোনালোকক অকণমান শুনাম বাৰু, বৰ্তমান হ'ল বজাই। আৰু আজিৰ মিটিঙত যিসকলে আজি উপস্থিত আছে সকলোকে এনেকুৱাকৈ এখন কাৰ্ড দি দিয়া হৈছে। তো ইয়াত লিখা আছে মণিৰাম দেৱানৰ বিষয়ে আৰু আজিৰ দিনটোৰ কাৰ্যাৱলী। তো মিটিঙৰ আৰম্ভণি লোকগীতেৰে আৰম্ভ কৰা হৈ গৈছে। তো আপোনালোকক অকণমান লোকগীত শুনি লওক। এপ্ৰিলত শিৱসাগৰত তেখেতৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল ৰাম দত্ত বৰুৱা আৰু তেখেত সেইখিনি সময়তে আহোম ৰজা কামেশ্বৰ সিঙৰ এজন ডাঙৰ বিষয়া আছিল। এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মণিৰাম দেৱান ডাঙৰীয়াই। কিন্তু যেতিয়া অসমত মানে আক্ৰমণ কৰিছিল, সেই মানে আক্ৰমণ কৰাৰ সময়ত এই ৰাম দত্ত বৰুৱাৰ পৰিয়ালবৰ্গ অসমৰ পৰা বংগদেশলৈ গুচি গৈছিল আৰু মণিৰাম দেৱানৰ প্ৰাথমিক শিক্ষাটো এই বংগদেশত আৰম্ভ হৈছিল। কালক্ৰমত তেখেতসকল গোৱালপাৰালৈ গুচি আহিছিল যেতিয়া মানুহৰ আক্ৰমণ কমি গ'ল। আৰু মণিৰাম দেৱানে অধ্যয়ন কৰি থকা সময়তে তেখেতে বিশেষকৈ ভূগোল, সমাজ অধ্যয়ন। মই একদম ভগৱান কৈছাম, মই এটা কথা কওঁ আপোনাক, মোৰ ব্যক্তিগত কথা যদি আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে। মোৰ ল'ৰা সি এটা স্কলাৰ JNU হিন্দু কলেজৰ পৰা যায়, মাষ্টাৰ PhD কৰি গ'ল। সি যে অকল জেনেৰেল কেটেগৰীৰ মানুহ, সি ডিপ্ৰাইভ হৈছে। 4খন ভাল কলেজত দিলে পোৱা নাই। কোনে পাইছে? কোনোবাই MPhil কৰি থকা ল'ৰাই পাইছে, MA পাছ কৰিছে, সেইবোৰ ল'ৰাই পাইছে। তাতে UP আৰু বিহাৰৰ লবিটো তাতে আছে। মোৰ ল'ৰা ডিপ্ৰেছ হৈছে, কান্দিছে কালি ফোনত। মোৰো কান্দ, মাকে কান্দি আছে। মোৰ ল'ৰাৰ কথা বুলি নাভাবিব, আপোনালোকৰ কথা এইটো। গতিকে কিখন আমি সমাজত আমি আছোঁ, that has to be উজ্জ্বল ইমিডিয়েটলি। আমাৰ এটা প্ৰস্তাৱ যাওক আজি এই সভাৰ পৰা, যে দেশত যিটো এটা নিগেটিভ কেৰেক্টাৰ চলি আছে, মানুহক উঠিব নিদিয়ে, উপযুক্ত মানুহখিনিক উঠিব নিদিয়ে, সেই মানুহখিনি আজি 60 লাখ 70 লাখটো বাদ দিয়ক আমাৰ জনসংখ্যা। কি লাভ হৈছে এইবিলাক কথা কৈ? 60 লাখ 70 লাখ বুলি কয়, আমাৰ লাভ হোৱা নাই। আমাৰ চেক্ৰিফাইচ যদি ক্ষত্ৰিয় যিটো চেক্ৰিফাইচ দেৱতাৰ পৰা, ভাস্কৰ বৰ্মা তেওঁ যে ক্ষত্ৰিয়, শংকৰদেৱ এটা তেওঁ ক্ষত্ৰিয় হয়, কলিতাৰ দেৱান এটা ক্ষত্ৰিয় কলিতাৰ মানুহ। কি ভাবিছে তেওঁলোকে? কি ভাবিছে? মাইণ্ডছেট, এইটো মাইণ্ডছেট কয় মানুহৰ, থট চিষ্টেম বুলি কয়, ভাৱৰ উদ্গৰণ বুলি কয়, ভাৱৰ উন্নতিকৰণ। উদ্গীৰণ মানে আপোনাৰ যিটো ভাৱৰ আপোনাৰ সংস্কৰণ, সেইটো বুলি কয়। গতিকে এখন আমি
এতিয়াও ষ্টিল যিটো এনেকুৱা আপোনাৰ চন্দ্ৰযান গৈছে, কিমান ছাবমেৰিনৰ তলত। তো এনেদৰে নিজৰ নিজৰ ভাষণবিলাক আমাৰ মাজত দাঙি ধৰি আছে। তো সকলোৰে ভাষণবিলাক দেখুৱাবতো সম্ভৱ নহয়। তো মোৰ যেই দুজনৰ ভাল লাগিল, তো সেই দুজনৰ আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিল শুনি তো কমেণ্ট কৰি জনাব। গোটেইখিনি দিয়া নাই, অকণমান দিছোঁ বাৰু। তো সকলোৰো দিয়া নাই, এই দুজন ব্যক্তিৰে বাৰু দি দিছোঁ। তো এই এজনে যি ক'লে ST SC OBC তো জেনেৰেল, তো এইটো সকলোৰ বাবে সমান হ'ব লাগে। তো মোৰ মতেদি যিহেতু সকলো মানুহ বৰ্তমান সমানে, তো এইটো চৰকাৰক অনুৰোধ জনাইছোঁ যে এইটো সমান কৰি দিব লাগে সকলোৰ বাবে, তেতিয়া সকলোৰে সুবিধা হয় বাৰু। আৰু আৰম্ভণি যিহেতু লোকগীতেৰে কৰা হৈছিল আৰু সামৰণি বিয়া গীতেৰে কৰি দিয়ে। তো বাছৰ পৰা চিধা আহি গ'লোঁ মালটানালৈকে। তো বাছ আমি গুৱাহাটীৰ পৰা প্ৰায় 3 ঘণ্টামান লাগি গৈছে আহি পাওঁতে। সৰুপেটাত নামি লৈছোঁ আৰু আমাক বোলে অংশুমান ভাই সৰুপেটাৰ পৰা থৈ আহিব ঘৰত। তো এনেকুৱা দোষ থাকিলে আৰু নালাগে, নামি গৈছোঁ, অংশুমানে আহি গৈছে থৈ যাব এতিয়া ঘৰলৈকে। তো তাত গৈ ভালেই লাগিল। তো কোনোদিনে এনেদৰে মিটিঙত এনেদৰে শুনি পোৱা নাছিলোঁ, তো আজি শুনিল, বহুত ভাল লাগিল। তো গাইছ আহি পালোঁ ঘৰ, আৰু অংশুমানে থৈ গুচি গ'ল মানে সি ঘৰত। তো সি গৈছিল সৰুপেটালৈকে, সি আৰু আমাক থবৰ কাৰণে আহি গৈছে। আৰু মই এনে কোনদিনা ভাষণ চাখন শুনি একদম বয়া পাওঁ। তো তথাপিতো আজি তাতে গ'লোঁ, কিন্তু বহুত ভাল লাগিছে বাৰু। এনেকৈ কোনোদিনে মই মানে ভাষণ চাখন এনেকৈ শুনাই নাছিলোঁ। তো আজি শুনিলোঁ, আৰু ফুটুকে এতিয়া ঘৰ যাব মানে ই আৰু মটৰচাইকেল লৈ যাবা দিওঁ এতিয়া, যিহেতু অকণমান ৰাতি হৈছে। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।